দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ এবাৰ ক্ষুধাৰ সমালোচনা কৰিলে আপে। আপৰ অভিযোগ যে কোন ৰাজ্যত কেনেদৰে চৰকাৰ ভাঙিব পাৰি তাক লৈ ব্যস্ত থাকে মোদী চৰকাৰ, আৰু যদিহে কোনো ধৰণৰ উপায় নাথাকে তেনেহলে ইডি আৰু সিবিআই লগাই দিয়ে বিৰোধী নেতাৰ পিছত। প্ৰশ্ন কৰিছে আপে যে এয়াই নেকি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাম। পেট্ৰল ডিজেলৰ দাম বৃদ্ধি, নিবনুৱা সমস্যা সমাধান কৰিবলৈ সময় নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিৰোধীৰ চৰকাৰ ভঙাত ব্যস্ত প্ৰধানমন্ত্ৰী মোদী, কিন্তু নিবনুৱাৰ সমস্যা সমাধান কৰা ব্যৰ্থ প্ৰধানমন্ত্ৰী মোদী। কেৱল মাত্ৰ চৰকাৰ ভঙাতহে ব্যস্ত হৈ থাকে প্ৰধানমন্ত্ৰী মোদী। এয়াই নেকি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাম? এই প্ৰশ্ন কৰিছে আপে। আম আদমি পাৰ্টিৰ প্ৰশ্ন যে এয়াই নেকি দেশৰ প্ৰধানমন্ত্ৰীৰ কাম? বেলেগ বেলেগ ৰাজ্যৰ চৰকাৰ কিদৰে ভাঙিব পাৰি তাৰ চিন্তা কৰি থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিৰোধী নেতাক সিবিআই ইডিৰ ভয় দেখুৱাই প্ৰধানমন্ত্ৰী মোদীয়ে যদি একো উপায়ে নাথাকে চৰকাৰ ভাঙিবলৈ, তেনেহলে বিৰোধী নেতাক সিবিআই আৰু ইডিৰ ভয় দেখুৱাই প্ৰধানমন্ত্ৰী মোদীয়ে। সিবিআই আৰু ইডিৰ ভয় দেখুওৱা নেতাক কোটি কোটি টকাৰ অফাৰ দিয়ে বিজেপিয়ে। বিস্ফোৰক অভিযোগ কৰিছে আম আদমি পাৰ্টি। দিল্লীৰ মিছা মিছা অভিযোগ লগাই আপৰ চৰকাৰ ভাঙিবলৈ চেষ্টা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মিথ্যাচাৰৰ আশ্ৰয় লৈ মিছা মিছা অভিযোগ দি দিল্লীৰ আপ চৰকাৰ ভাঙিবলৈ চেষ্টা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। মনীষ সিসোদিয়াক মুখ্যমন্ত্ৰী হোৱাৰ অফাৰ দিছিল বিজেপিয়ে। কেৱল ইমানেই নহয়, আম আদমি পাৰ্টিৰ বিধায়ককো 20 কোটি টকাৰ অফাৰ দিয়া হৈছিল বিজেপিৰ তৰফৰ পৰা। যেতিয়া এই অফাৰসমূহ প্ৰত্যাখ্যান কৰা হ'ল, কোনেও গ্ৰহণ নকৰিলে, তেতিয়া সিবিআই আৰু ইডি লগাই দিয়া হৈছে। দেশৰ ভয়াৱহ সময়ত এনে চিন্তা কৰি থকাটো প্ৰধানমন্ত্ৰীৰ দায়িত্ব নহয়। যি সময়ত দেশৰ উন্নয়নৰ কথা চিন্তা কৰিব লাগে, সেই সময়ত চৰকাৰ ভঙাৰ চিন্তা কৰিব নালাগে প্ৰধানমন্ত্ৰী মোদীয়ে। সংবাদমেল যোগে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে আপ নেত্ৰী আতিশী মাৰ্লিনাই। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ক্ষুধাৰ সমালোচনা কৰিলে আপ নেত্ৰীগৰাকীয়ে, য'ত নেকি তেওঁ উল্লেখ কৰিছে যি সময়ত দেশত মূল্য বৃদ্ধি হৈছে, নিবনুৱা সমস্যা বৃদ্ধি পাইছে, সেইসমূহ সমস্যা সমাধান কেনেদৰে কৰিব পাৰি, সমাধান কেনেদৰে উলিয়াব পাৰি তাৰ চিন্তা চৰ্চা কৰাৰ সলনি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল মাত্ৰ চিন্তা কৰি থাকে যে বিৰোধীৰ চৰকাৰ কিদৰে ভাঙিব পাৰি, আৰু যদিহে একো উপায় নাথাকে তেনেহলে মোদীয়ে সিবিআই আৰু ইডি লগাই দিয়ে বিৰোধী নেতাৰ পিছত। কেৱল ইমানেই নহয়, আম আদমি পাৰ্টিৰ অভিযোগ যে আম আদমি পাৰ্টিৰ বিধায়ক আৰু উপ মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াকো অফাৰ দিয়া হৈছিল, কিন্তু যেতিয়া এই অফাৰসমূহ প্ৰত্যাখ্যান কৰা হ'ল বিজেপিৰ, তেতিয়া সিবিআই আৰু ইডি লগাই দিয়া হৈছে আম আদমি পাৰ্টিৰ নেতাৰ পিছত। কি কৈছে আপ নেত্ৰীগৰাকীয়ে, প্ৰধানমন্ত্ৰী মোদীক লৈ কি অভিযোগ, শুনো আহক আপ নেত্ৰীগৰাকীৰ মুখেৰে। आज महंगाई हमारे देश, डीजल के दाम चरम पर है। आज भारत देश में बेरोजगारी अनप्रेसिडेंटेड है। इतनी बेरोजगारी इस देश ने कभी नहीं देखी। लेकिन आज सबसे बड़े दुख की बात है कि इस देश के प्रधानमंत्री को इस देश की सबसे विकट समस्याएं सुलझाने का समय नहीं है कि हम महंगाई की समस्या कैसे सुलझा सके, हम बेरोजगारी की समस्या कैसे सुलझा सके, आप डॉलर के सामने रुपए के गिरते हुए दाम को कैसे रोक सके। लेकिन हमारे देश के प्रधानमंत्री का सारा समय, सारी ऊर्जा सिर्फ इसी में लगी हुई है कि वो अलग अलग राज्य सरकारों को कैसे गिराएं। आज आप पूरे देश भर की खबर उठा के देख लीजिए तो बस एक चीज नजर आती है
कि जहां पर भी कोई राज्य सरकार चुन के आती है जो भारतीय जनता पार्टी की नहीं है, तो केंद्र सरकार और प्रधानमंत्री मोदी जी सिर्फ एक काम में लग जाते हैं कि किसी ना किसी तरीके से उस सरकार को गिराया जाए। इसमें केंद्र की एजेंसियों को यूज किया जाता है, झूठे आरोप लगाए जाते हैं, फिर सीबीआई के छापे होते हैं, ईडी के छापे होते हैं, और फिर क्या होता है? फिर यह होता है कि जिन नेताओं पर सीबीआई और ईडी के केस होते हैं और छापे होते हैं, उनको ऑफर दिया जाता है कि भारतीय जनता पार्टी में आ जाओ तो तुम्हारे सारे केस बंद कर देंगे, साथ में पैसा भी देंगे, साथ में पद भी देंगे। पिछले कुछ दिनों में दिल्ली में भी बिल्कुल यही कवायद चल रही है कि झूठे आरोप लगाकर, हर तरह के झूठे केस कर सीबीआई और ईडी को भेजकर दिल्ली में आम आदमी पार्टी की सरकार गिराने की कोशिश हो रही है। जिस तरह मेघालय में हुआ, जिस तरह मणिपुर में हुआ, जिस तरह कर्नाटका में हुआ, जिस तरह मध्य प्रदेश में हुआ, जिस तरह गोवा में हुआ, जिस तरह अभी कुछ ही दिन पहले हमने महाराष्ट्र में होते हुए देखा। पहले मनीष सिसोदिया जी को ऑफर दिया जाता है कि केस बंद कर देंगे और तुम्हें मुख्यमंत्री बना देंगे। उसके बाद आम आदमी पार्टी के विधायकों को 20-20 करोड़ के ऑफर दिए जाते हैं कि भारतीय जनता पार्टी में आ जाओ, तुम्हें 20 करोड़ कैश देंगे, नहीं आए तो फिर तुम्हारे पीछे भी मनीष सिसोदिया की तरह सीबीआई और ईडी को लगा देंगे। क्या ये काम है देश के प्रधानमंत्री का? जब महंगाई है, बेरोजगारी है, पेट्रोल डीजल के बढ़ते हुए दाम है, रुपए का गिरता हुआ मोल है, तो हमारे प्रधानमंत्री चुनी हुई सरकारों को गिराने में लगे।